মই গীতা গগৈ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কিহৰ ওপৰত মই বনাইছোঁ দেখাওঁ। আগতে অলপ ফেব্ৰিক কৰিছিলোঁ, তাৰপিছতে বাদে দিলোঁ। তাৰপিছত আজি মানে বাকচটো চাওঁতে দেখিলোঁ অলপ বছৰ আগতে যে ফেব্ৰিক কৰিছিলোঁ, এইবিলাক আজি পালোঁগৈ। এয়া ফাৰ্ষ্ট টাইমতে মই অলপ ফেব্ৰিক কৰিছিলোঁ, কেইবাযোৰো চিট বনালোঁ। এয়া বৰ্তমান 3যোৰেই থাকিলে। এইযোৰ মই ইয়াতে 12 কালাৰ ব্যৱহাৰ কৰিছোঁ, লতা ফুলৰ পাৰটো এনেকৈ পতি দি চিলাবলৈ আছেই বাৰু। এইখন মেখেলা হয়। ৱাৰ বনাইছিলোঁ, ইমান ভাল নহ'ল বাৰু, তথাপিও এনেকৈ ফাৰ্ষ্ট টাইমতে কৰা যে বহুত বছৰৰ মূৰত পাইছোঁ। গড্ৰেজটো প্ৰায় কাপোৰ জাপি আজৰিয়ে হৈছেগৈ আৰু তাত যিখিনি নধৰা কাপোৰখিনি ইয়ালৈকে লৈ আহিলোঁ। লগতে ভাবিলোঁ আপোনালোককো অকণ দেখাওঁ কিনো এইবিলাক খালী কাপোৰ। ইয়াতে মই এয়া ফেব্ৰিক কৰিম বুলি আকৌ আৰম্ভ কৰিছোঁ। কেইবাবছৰৰ মূৰত আকৌ হাত দিম আৰু এইবিলাক। এইখিনি ফেব্ৰিকৰ কাপোৰ হয়। আকৌ এয়া মই গোঠা বস্তু, এইটো এটা চিলাই, মই এইটো বেগত কৰিছিলোঁ। এইটো কলেজৰ দিনীয়া বেগ, বহুত বছৰৰ মূৰত এইটো উলিয়াই আনিছোঁ এনেকৈ। আৰু মাৰ বস্তু দুই এটা দেখাওঁ। মায়ে এখন চেলেং কাপোৰ ঘৰতে বৈছিলে, আৰু এয়া মা বহুত পুৰণা দিনীয়া কাপোৰতে বোলে মৰমতে সৰু যি বুলি দিছে মোক। এয়া বহুত আদৰ যত্ন কৰি ইমান দিনে সাঁচি ৰাখিছোঁ। এয়া দেখিছেনে? মই জাপি আছিলোঁ, তেতিয়া আকৌ লাইনটো গুচি গ'ল, সেইকাৰণে মই দেখাব নোৱাৰিলোঁ। মোৰ তেওঁ সেই সকাম নিকাম বা ধৰ্মীয় অনুষ্ঠানত পোৱা মিলাই মেলি গামোচা ওলালে মোৰ প্ৰায় 110খনমান। লোকক গিফ্ট দি মেলিও ইমানখিনি ওলাব বুলি ভবাও নাছিলোঁ। চেলেং কাপোৰ 60খন ওলালে। বাকী আপোনাৰ গেঞ্জি চেঞ্জি এনেকৈ মিলাই সেইখিনি তাত নধৰা যিবিলাক বস্তু, এইটো এটা মই শ্ব'কেছত থ'ম। সেইখিনিকে মই ইয়াত মেলি লৈ আপোনালোকক অকণমান দেখালোঁ দেই। তাৰপাছত এইবিলাক মই ছোৱালীৰ ৰাসৰ অভিনয়ৰ সময়ত লোৱা ব্লাউজ আছিলে। তাৰপিছত মই মাজতে বোৱা কাপোৰ বিক্ৰী কৰিছিলোঁ, কেইযোৰমান চিট মোলৈ ৰখালোঁ, এযোৰ। তাৰপৰা বাকী এনেকুৱা কালাৰৰ এইযোৰ প্ৰায় 10যোৰমান মোলৈ ৰাখিলোঁ, বাকীখিনি মই বিক্ৰী কৰিলোঁ। মোৰ আগৰ ভিডিঅ'ত দিয়া আছে। এয়া হৈছে টঙালীকেইখন নেপালৰ পৰা অনা হৈছিলে মোৰ বা এজনীয়ে। এয়া 4খন থাকিলগৈ, বাকী মই গিফ্ট দিলোঁ কেইখনমান, মাত্ৰ মোলৈ 4খনহে থাকিলেগৈ দি। যেনে পাটৰ, আপোনালোকৰ যদি পাটৰ চেলেং কাপোৰ আছে এনেকৈ বনাব পাৰিব। মই 2টা ব্লাউজ বনাইছিলোঁ এনেকৈ হাতত বুটাম। এইটো হাত দীঘল আৰু এইটো অলপ চুটি হ'ল হাতটো। এনেকৈ পাৰ্পিন খুৱাই দিছোঁ মণি দি, খুব ভাল লাগে পিন্ধি দেই গৰমত। থাৰ স্কাৰ্ফ হয়। তাৰপাছত এয়া মুগাৰ কাপোৰ, এয়া মই ঢকুৱাখানাৰ পৰা কেইযোৰমান মিলাই লৈছিলোঁ। এইখন ৰিহা, এখন এম্ব্ৰইডাৰী, এইখন এয়া মায়ে বাতি দিছে, এইখন দহি ইমান মিহি মিহিকৈ। মায়ে এতিয়াও খুব ধুনীয়াকৈ জানে। এইখন ৰিহা চাওক কেনেকুৱা লাগিছে। এইটো এম্ব্ৰইডাৰী ৱাৰে হয় বাৰু। এখন ৰিহা, এইখন আগতেই লোৱা, বহু আজি কেইবাবছৰো হ'ল বাৰু এইকেইখন লোৱা, পিন্ধি পুৰণাই কৰিলোঁ। এইখন মোৰ জোৰনীয়া মেখেলা, বহুত দিনৰ মূৰত পাই ৰাখিছোঁ। চাদৰখন বেলেগত আছে, মিলাম বাৰু, সেইকাৰণে উলিয়াই লৈছোঁ। এখন একদম পুৰণা, মায়ে মোক আগৰ দিনৰ এইবিলাক একদম সম্পূৰ্ণ পিয়ৰ মুগাৰ। এইটো আমাৰ অকণমানিজনী ব্লাউজ। তাৰপৰা এনেকৈ এইবোৰ ৰিলচ বনাবলৈ কিছুমান বস্তু এনেকৈ ৰাখিছোঁ। আৰু গামোচা তাত থোৱাৰ উপৰিও এইখন বেলেগত থ'বলৈ আনিছোঁ। এইখন চাওকচোন, মই ফাৰ্ষ্ট টাইম এইখন বৈছিলোঁ, মানুহ ধৰিবলগীয়া হ'ল 12খনমান। তেতিয়া মায়ে মোক শিকাইছিলে, তেতিয়াৰ পৰা আজিলৈকে বোৱাই নাই পিছে। এইখন আকৌ গাঁৱৰ পৰাই কিনিছিলোঁ, এজনী মানুহে দিছিলে। এইখন ধদুৱা সূতা বুলি কয়। ইয়াত আপোনাৰ এয়া মৌৰা, এইফালে জাপি, পেঁপা সকলোবোৰ উঠাই দিছে। খুব ভাল লাগে এই গামোচাখন। একেলগে মিলাই লৈছিলোঁ। সাহিত্য সভাৰ পৰা কিনিছিলোঁ, নাৰায়ণপুৰত যে পাতিছিলে তেতিয়া। এখন এৰিয়া স্কাৰ্ফ হয়, পিয়ৰ নহয় বাৰু। এখন 250 টকীয়া। এইখন পিছে এতিয়া 150-200তে পায়। মোৰ পৰা 400 ল'লে কিন্তু দেই। মই এনেকৈ দহি বাতি ৰাখিছোঁ। এইখন বাৰু বাতিবলৈ আছেই। এইখন সকামত পিন্ধিবলৈ বুলি লৈছিলোঁ ৰিহা। এখন ল'লোঁ।
বগা ৰিহা অলপ আগত সেইটোখন। তাৰপৰা এইখন মই নতুনকৈ পৰ্দা আনিছোঁ, চিলা পৰ্দাৰ হয়। এইখন মই খাৰুৱা চাৰুৱা আনিছোঁ, এখন চিলামৰ এখন বোৱা মেখেলা পালোঁ। তাৰপৰা মই ৰুমাল বনাম, যিখিনি মই ফেব্ৰিক আৰু ৱাৰ বনাইছিলোঁ মানুহক গিফ্ট দি শেষ কৰিলোঁ, আকৌ নতুনকৈ এইকেইদিনতে বনাম বুলি ভাবিছোঁ। তাৰপৰা এইটো সেইদিনা আগৰ ভিডিঅ'ত দেখাইছিলোঁ, এইটো মই নিজৰ হাতেৰে বনাইছিলোঁ, প্ৰায় হাইস্কুলত পঢ়ি থাকোঁতে বনোৱা বাৰু। আজি পৰ্যন্ত মই মৰমত ৰাখিছোঁ, আদৰ যত্ন কৰি ৰাখিছিলোঁ, সেইখিনিকে আপোনালোকক দেখালোঁ। আৰু কলেজত যিখিনি মই বগা বগা চুইজাৰ পিন্ধিছিলোঁ তাত অলপ অলপ বুটা বাচিছিলোঁ, খুব ধুনীয়া লাগে সেইখিনি বিচাৰি নাপালোঁ। তাৰপাছত মোলৈ মৰমতে এযোৰ ফুলি বনালোঁ, আপোনালোককো দেখালোঁ, কেনেকুৱা লাগিলে চাবচোন বাৰু। এইখিনি জাপি আজৰি হ'লোঁ, এইখিনি মই এতিয়া বেলেগ এটা শ্ব'কেছত জাপিমগৈ, লগতে আপোনালোককো দেখালোঁ প্ৰচেছত এখন এখনকৈ এনেকৈ জাপি গৈছোঁ। এয়া মই আজি কাপোৰ জপাতে পূৰা ব্যস্ত হৈ আছোঁ, এনেকৈ সজাই গৈছোঁ। খাপকৈ এনেকৈ, আৰু বাকী এইবিলাকত আপোনাৰ গামোচা চেলেং কাপোৰ ৰাখিছোঁ। এয়া চাইডে চাইডে থৈছোঁ কাপোৰবোৰ, এনেকৈ চিম্পুলকৈ সজালোঁ। আৰু বহুত বাকী আছে সজাবলৈ, এইবোৰ ছোৱালী খেলৰ কাপোৰ, এনেকৈ এইবিলাক ফেব্ৰিক কৰা এনেকৈ ৰাখিছোঁ। আৰু ছোৱালীয়ে লক্ষী পাৰ্ট ফাৰ্ষ্ট টাইম যেতিয়া লৈছিলে, মই এখন শাৰী আনি দিছিলোঁ, খুব ভাল লাগে শাৰীখন, ৰাতি লাইটত খুব জিলিকনি। লাইনিং এখন বনাইছিলোঁ, তাৰ কাৰণে এনেকুৱা 6টা চিট আনিছোঁ, কেনেকুৱা লাগিলে চাওকচোন, আপোনালোককো দেখালোঁ। লগতে এনেকুৱা 6খন কিনিছিলোঁ। মানে ফেব্ৰিকৰ কথালৈ ওলালে, চিলাইখিনি দেখালৈ, কলেজত যেতিয়া ৰেগিং কৰিছিল, ৰেগিং কৰোঁতে ফাৰ্ষ্ট টাইম আকৌ মানে এনেকুৱা এটা নাৰ্ভাছ হৈ আছিলোঁ, ফাৰ্ষ্ট টাইম মোকেই মাতি দিলে। লগৰ ল'ৰা ছোৱালী কিছুমান পলাইছিলেও। তাৰপাছত উঠিলোঁগৈ, আৰু যেই হওক তোমাৰ হবি কি সুধিলে, মই ক'লোঁ যে নাচ গান এনেকুৱা, আৰু লগতে মই চিলাই মোৰ হবি হয়, আৰু ফুল বচা বা ফেব্ৰিক চেব্ৰিক এইবিলাকৰ কথা ক'লোঁ। তেতিয়া ক'লে কৰিব লাগিব, এতিয়া আমি আনিছোঁ, আনি দিলে। মই ভাবিলোঁ এতিয়া কেনেকৈনো বনাম, মানে অকণমান আৰ্ট চাৰ্ট কৰি ল'ব লাগেতো, কিবা এটা চিলাই কৰিবলৈ হ'লে ডাইৰেক্টটো কৰিব নোৱাৰি। তাৰপৰা যেই হওক আনিলোঁ, ইমান কণী মানে ইমান বেছি ইমান সৰু এটা আনিছে, সেইটোকে লৈ মই একেবাৰতে মই লাজ পাব নালাগে যে একেবাৰতে সোমাই গ'ল। তাৰপিছত মই কৰি মেলি দেখালোঁ, ঠিকে আছে, তুমি মিছা কথা কোৱা নাছিলে, কিছুমানে মিছা কথা ক'লে তাততো ধৰা পৰি যায়, সেইখিনি হ'বলৈ নিদিলে। পাছত চবেই ভাল পাইছে বাৰু মোক, যে যেনেকৈ কৈছিলা তেনেকৈ দেখুৱাবও পাৰিলা, খুব ভাল লাগিল। এই কথাটো মনত পৰিলে আজি কথাটো কৰি পেলালোঁ। এযোৰ বনাইছিলোঁ এনেকৈ লতা ফুল দি, বৰ এইযোৰ ফাৰ্ষ্ট টাইম, ইমান ইয়াতকৈও মই ভালকৈ যিমান বনাইছিলোঁ বাৰু, সেইযোৰ মানে মানুহক দিবলগীয়া হৈ গ'ল, দি দিলোঁ বাহঁতক। তাকে মই আজি ভিডিঅ'টো বনালোঁ আৰু এনেকৈ দেখালোঁ আপোনালোকক। চিলাই বহুত বিধ শিকিলোঁ, এয়া মকৰা চিলাই, গুজৰাটী চিলাই জানো, আকৌ মণি চিলাই, চেইন চিলাই পৰা ধৰি প্ৰায় চিলাই মই কেইবাটাও চিলাই মই শিকি থৈছোঁ দেই। কেইদিনমানৰ আগত মই এইকেইযোৰ ছেট বিক্ৰী কৰিছিলোঁ, চাওকচোন কেনেকুৱা লাগিছে। সেয়া অকণমানি ছোৱালীয়ে পুতলাৰ মাজত সেইটো শুৱাই আছে, আৰু গড্ৰেজটো এনেকৈ জাপি থৈছোঁ। আগৰ জাপি থোৱা ভিডিঅ'টো নাপালোঁ বাৰু, ইমান ধুনীয়াকৈ খাপ খাপকৈ জাপিছিলোঁ, এতিয়া সেইধৰণে জাপিব পৰা নাই। এয়া ছোৱালীহঁতে এইবোৰ আলনা, বেলেগ এটা ৰুম বনাই দিলোঁ, এয়া আলনা জাপিছে দুইজনীয়ে মিলি, পাৰিছেগৈ দেই। খেলি মেলি কৰি থাকে যে কাপোৰবোৰ, মই জাপ বুলি ক'লোঁ, সেয়া জাপিছে। আজি কাপোৰ জপা পৰ্বটো ইমানতে সামৰণি মাৰিলোঁ, আৰু অন্য এটা ভিডিঅ'ত লগ পাম দেই, বাই।